আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনত এনেধৰণে বৰ্ণাঢ্য বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা পৰিলক্ষিত হৈছে। এয়া হৈছে সাংস্কৃতিক শোভাযাত্ৰা তিৱা সাহিত্য সভাৰ যি ত্ৰয়োদশৰ যি সাহিত্য সভা এনেধৰণে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে সাংস্কৃতিক শোভাযাত্ৰালৈ, বিভিন্ন প্ৰান্তৰ পৰা আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে। আমি আপোনালোকক এটা কথা জনাব পাৰি সুখী হৈছো যে আজিৰ তাৰিখলৈ যিমান কেইখন অধিৱেশন অনুষ্ঠিত হৈছে, গোটেই কেইখন অধিৱেশন এতিয়ালৈকে সফল সামৰণি পৰিছে। তাৰো ব্যতিক্ৰম নহয় তিৱা সাহিত্য সভা। আমি আপোনালোকে পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এয়া হৈছে সেই পৰিৱেশ তিৱা সাহিত্য সভাৰ যি ত্ৰয়োদশ সংখ্যক কেন্দ্ৰীয় ঔজই অধিৱেশন জীৱন চন্দ্ৰ বৰদলৈৰ সমন্বয়ৰ ক্ষেত্ৰত আয়োজন হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আৰু প্ৰথম দিনটোত কেইবাটাও তাৰ উন্মোচন শুভ উদ্বোধন হৈ গৈছে। 22জনকৈ ৰজা আহি উপস্থিত হৈছে আৰু আজি শেষতো দিন খন্তেক পিছতে উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিছে মৰিগাঁও জিলাৰ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। আমি আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এয়াই হৈছে সেই পৰিৱেশ। তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে যি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ উক্ত সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিছে। আমি পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এনেধৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে। পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। যি সাংস্কৃতিক শোভাযাত্ৰা লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ীআইৰ সাধু যি পৰিৱেশ আমি দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মেঘালয়ৰ পৰা আহি উপস্থিত হৈছে, সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, তাৰ সমান্তৰালকৈ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি সেই পৰিৱেশসমূহ দেখাবৰ কাৰণে চেষ্টা কৰিছো। বুঢ়ীআইৰ সাধু, এয়া হৈছে বুঢ়ীআইৰ সাধু একে নিদৰ্শন। এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে। তেজীমলাৰ, এয়া হৈছে তেজীমলাৰ পৰিৱেশ, যি ধান বনা যি পৰিৱেশ, সাধুৰ যি পৰিৱেশ, এয়া পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছে। মৰিগাঁও জিলালৈ বিভিন্ন প্ৰান্তৰ পৰা আগমন ঘটিছে। বুঢ়ীআই আৰু বুঢ়া বুঢ়ী আৰু শিয়ালৰ সাধু যি পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছে। এনেধৰণে বিভিন্নজন লোকে লোকাৰণ্য হৈ পৰিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে, লোকে লোকাৰণ্য হৈ পৰিছে। মৰিগাঁও জিলালৈ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হৈছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মেঘালয়ৰ পৰা আহি উপস্থিত হৈছে। আমি আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এয়া হৈছে সেই পৰিৱেশ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন হৈছে। উক্ত কাৰ্যসূচী তিৱা সাহিত্য সভাৰ অধিৱেশনৰ আজি অন্তিমটো দিন আৰু অন্তিমটো দিনৰ যি কাৰ্যসূচী আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এয়া হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আপোনালোকক সেই পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। খন্তেক পিছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব। তাৰ প্ৰাক্ষণত এনেধৰণে যি কাৰ্যসূচী বৰ্ণিল শোভাযাত্ৰা আয়োজন কৰিছে, ঔ কুঁৱৰী যি পৰিৱেশ এনেধৰণে দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এয়া হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ যি পৰিৱেশ আমি আপোনালোকক দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে, মেঘালয়ৰ পৰা আহি অংশগ্ৰহণ কৰিছে, বিভিন্ন প্ৰান্তৰ পৰা আহি অংশগ্ৰহণ কৰিছে। বিভিন্নজন লোকৰ লোকাৰণ্য হৈ পৰিছে। যি সাংস্কৃতিক শোভাযাত্ৰাৰ আজিৰ তাৰিখলৈ যিমান কেইখন অধিৱেশন অনুষ্ঠিত হৈছে, সকলো সফল সামৰণি পৰিছে। তাৰো ব্যতিক্ৰম নহয় তিৱা সাহিত্য সভাৰ ঔজাৰী ত্ৰয়োদশ সংখ্যক যি কেন্দ্ৰীয় ঔজাৰী অধিৱেশন, তাৰো ব্যতিক্ৰম নহয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন সফল সামৰণি পৰিছে, ছাত্ৰ সন্থাৰ অধিৱেশন সফল সামৰণি পৰিছে, সাহিত্য সভাৰ অধিৱেশন সফল সামৰণি পৰিছে, তাৰো ব্যতিক্ৰম নহয় তিৱা সাহিত্য সভাৰ এই অধিৱেশন। আমি আপোনালোক সেই পৰিৱেশ দেখাবৰ কাৰণে প্ৰয়াস কৰিছো। এজন দাদা পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এই মন্তব্য ল'ব চেষ্টা কৰিম। দাদা কি ক'ব, কেনেকুৱা লাগিছে? মন্তব্য ল'ম। তাৰ সমান্তৰালকৈ তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে শুভ উদ্বোধন কৰিছে। আমি জীৱন চন্দ্ৰ কোঁৱৰৰ পৰা মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। তাৰ সমান্তৰালকৈ পৰিৱেশ ল'ম আৰু এতিয়া মন্তব্য ল'বৰ কাৰণে আগবাঢ়িছো। আমি মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব এনি ভাৰত 24। তিৱা মাথোনলাই তথাৰ আজি তৃতীয় দিনৰ যি কাৰ্যসূচী, প্ৰথম কাৰ্যসূচী আমি সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আহিছিলোঁ। আৰু ইতিপূৰ্বে সাংস্কৃতিক শোভাযাত্ৰা আমি শুভাৰম্ভ কৰিলোঁ। আৰু সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰাৰ প্ৰাগমুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ মেঘালয়, কাৰ্বি আংলং, ধেমাজি, লখিমপুৰ আৰু মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰাকাৰী দলসমূহ আহি অংশগ্ৰহণ কৰিছে। খুব ভাল লাগিছে। সকলোৱে স্বতঃস্ফূৰ্তভাৱে নিজৰ সাজপাৰ পৰিধান কৰি আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াৰ পিছতেই
মুকলি সভা হ'ব। মুকলি সভা 3-4মান বজাত আৰম্ভ হ'ব আৰু মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত অংশগ্ৰহণ কৰিব আৰু সেই অংশগ্ৰহণ কৰাৰ পিছত তেখেত অংশগ্ৰহণ কৰাৰ পিছত এই মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত আমি সমূহ জাতি জনগোষ্ঠীৰ লোকসকলক আহ্বান কৰিছোঁ যে সকলোৱে এই মুকলি সভাখনত অংশগ্ৰহণ কৰি আমাৰ তিৱা সাহিত্য সভাৰ যি তৃতীয় দিনৰ কাৰ্যসূচী সেই কাৰ্যসূচীত সফল ৰূপায়ণ কৰিব পাৰে তাৰ কাৰণে সকলোকে